হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে ভোট পাব। মুখ্যমন্ত্ৰীৰ মুছলিম জনসংখ্যা সন্দৰ্ভত কৰা মন্তব্য ভোটৰ বাবে কৰা মন্তব্য হয়। হিমন্ত বিশ্ব শৰ্মাক এনেদৰে উভতি ধৰিলে বিধায়ক অখিল গগৈ। অখিল গগৈৰ মতে অসমৰ মুছলমানৰ জনসংখ্যাক লৈ মিছা কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা নাই। যদিহে খিলঞ্জীয়াৰ বাবে ইমান চিন্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, তেতিয়া অসম চুক্তিৰ ৬ নং দফা সাংবিধানিক ৰক্ষা কবচ দিবলৈ আজিলৈকে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই? শুনো আহক মুছলমান জনসংখ্যা বৃদ্ধি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ কি প্ৰত্যুত্তৰ দিলে অখিল গগৈ। মানে বিজেপিৰ একমাত্ৰ ধান্দাটো হ'ল কেনেকে মানে অসমখনক হিন্দু মুছলমান এনেকুৱা টপিকৰ মাজত জীয়াই ৰাখিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ কামটো হ'ল, আপোনালোকে চাওক যে হঠাতে তেওঁ আৱিষ্কাৰ কৰি পেলালে যে অসমত মুছলিমৰ সংখ্যা 40% হ'ল। ক'তনো তেওঁ পালে 40% হৈ গ'ল বুলি? আমি পাই আছিলোঁ 2011 চনলৈকে, লোকপিয়লটো হৈছে 2011 চনলৈকে। এই 2011 চনৰ লোকপিয়ললৈকে আমি পাই আছিলোঁ যে অসমত 34% মুছলিম আছে। কিন্তু তেওঁ অকস্মাতে কৈ দিলে যে নহয় 40% হৈ গ'ল। এই তথ্যটো চাগে তেওঁ স্বৰ্গৰ পৰা পাইছে, ডাইৰেক্ট চাগে তেওঁ ঈশ্বৰে দিছে, তো সেই তথ্যটো তেওঁ পাই গ'ল। দ্বিতীয় বস্তুটো হ'ল তেওঁ কৈছে যে 1951 চনত অসমত মুছলিমৰ সংখ্যা আছিলে 12%। কিন্তু লোকপিয়লৰ তথ্যই কৈছে যে অসমত সেই সময়ত মুছলিমৰ সংখ্যা আছিলে 24%। গতিকে তেওঁ মিছা তথ্যৰে মানে কেলে এইটো কথা ক'ব খুজিছে? তেওঁৰ চিন্তাটো এনেকুৱা নহয় যে 40% মুছলিম মানুহ হ'লে অসমৰ বিৰাট ডাঙৰ প্ৰব্লেম হ'ব আৰু সেই প্ৰব্লেমৰ পৰা অসমক বচোৱাৰ চিন্তাটো সেইটো নহয়। তেওঁ 40% মুছলিমৰ যিটো ইছ্যু, এই ইছ্যুটো হ'ল তেওঁ 2026 চনৰ নিৰ্বাচনৰ প্ৰজেক্ট। আগৰ প্ৰজেক্টটোৰ নাম আছিলে 2021 চনলৈকে ইলেকশ্যনৰ প্ৰজেক্টটোৰ নাম আছিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব প্ৰজেক্টটোত তেওঁ ফেইল কৰিলে, তেওঁ জিকিলে। সেইটো প্ৰজেক্ট লৈ তেওঁ 2021 চনত মুখ্যমন্ত্ৰী হৈ গ'ল। এইবাৰ দেখিছে যে বদৰুদ্দিন আজমলক অসমৰ মানুহে অপ্ৰাসংগিক কৰি দিলে। বদৰুদ্দিন আজমল জিৰ' হৈ গ'ল। বদৰুদ্দিন আজমল আৰু ইছ্যু নহয়, এতিয়া নতুন এটা ইছ্যু উলিয়াব লাগে। এইবাৰ ইছ্যু উলিয়াই দিলে যে অসমত মুছলিমৰ সংখ্যা বাঢ়ি 40% হৈ গ'ল। এতিয়া বোলে দিনে ৰাতিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ এটাই চিন্তা, সেইটো হ'ল মুছলিমে অসমখন খাই পেলাব। এতিয়া চাগে প্ৰব্ৰজনৰ কথা তেখেতে কৈছে, বিদেশী অসমখন খাই পেলাব বুলি কৈছে। কিন্তু মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খোজোঁ, যদি সঁচাকৈ বিদেশীয়ে অসমখন বা মুছলিমে অসমখন খাই পেলায়, তাৰ পৰা বচাবৰ কাৰণে আপোনাৰ পলিচিটো কি? মুছলিমৰ সংখ্যা কমাব লাগে, তেতিয়াহ'লে আপুনি জনসংখ্যা আইন আনিবনে? জনসংখ্যা নিয়ন্ত্ৰণ আইনখন আনি আপুনি জনসংখ্যা নিয়ন্ত্ৰণ কৰি তো যাতে কোনোপধ্যে কোনোবা এটা জাতিৰ অধিক জনসংখ্যা হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰক। সেই কামটো আপুনি কিয় নকৰে কঠোৰভাৱে? সেই কামটো আপুনি ভালকৈ কিয় নকৰে? নাম্বাৰ 1, যদি সঁচাকৈ আপুনি মুছলিমৰ জনসংখ্যা বৃদ্ধিক লৈ চিন্তিত, তেতিয়াহ'লে জনসংখ্যা নিয়ন্ত্ৰণ আইনটো কৰি ভালকৈ কামটো কৰি দিয়ক, নাম্বাৰ 1। নাম্বাৰ 2, যদি আপুনি ভাবে যে মুছলিমৰ জনসংখ্যা বৃদ্ধি পোৱাৰ কাৰণে খিলঞ্জীয়াৰ মানুহৰ অস্তিত্ব নাইকিয়া হৈছে, তেতিয়াহ'লে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে এটা কাম কৰা হওক। খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে সাংবিধানিক ৰক্ষা কবচ আমাক দি দিয়া হওক। কি বুলি দি দিয়া হওক? যে অসমত অকল খিলঞ্জীয়া মানুহে মুখ্যমন্ত্ৰী হ'ব পাৰিব। তাৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়ক। আহোমসকলক, মৰাণসকলক, মটকসকলক, চাহ জনগোষ্ঠী, চুতীয়া, কোচ ৰাজবংশী, তেওঁলোকক জনজাতি কৰি দিয়ক। আৰু জনজাতি আৰু SC সকলেহে অসমত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী হ'ব পাৰিব বুলি এখন আইন প্ৰণয়ন কৰি দিয়ক, সংবিধান সংশোধন কৰি দিয়ক। তেতিয়াহ'লে অসমৰ মানুহ একদম সুৰক্ষিত হৈ যাব ৰাজনৈতিকভাৱে। তেতিয়াহ'লে আমাৰ অসমখন বাচি যাব। আৰু অসমৰ মানুহৰ কাৰণে অসমৰ চাকৰিবিলাক সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোকে 6 নম্বৰ দফা অনুসৰি অসম চুক্তি নহ'লে বা অন্য কোনো ব্যৱস্থাৰ জৰিয়তে, সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে আমাৰ চাকৰিবিলাক সংৰক্ষণ কৰি দিয়ক। এইবিলাক আপুনি একো নকৰে, অকল খালি মুছলিমে অসমখন খালে, বিদেশী অসমখন খালে বুলি কৈ থাকে। আকৌ বিদেশী আনিবৰ কাৰণে আপোনালোকে কা নামৰ আইন এখন আনে। কা নামৰ যেতিয়া আইনখন আনে, যেতিয়া আমি তাৰ বিৰোধিতা কৰোঁ, তেতিয়া কয় যে কা নামৰ আইনখনৰ অধীনত 8জনে মানুহ আহিছে। হেৰৌ, যদি 8জনে মানুহ আহে তেতিয়াহ'লে কা নামৰ আইনখন আনিছা কিয়? অকল 8জন মানুহ আনিবৰ কাৰণে তোমালোকক কা নামৰ আইনখন আনি তোমালোকে 5জন মানুহ গুলিয়াই মাৰিলা, গোটেই অসমৰ বিৰুদ্ধে গুচি গ'লা কিয়? যদি 8জনে মানুহ আহে বিদেশী, যদি 8জন মানুহৰ কাৰণে কা আনিছা, কাখন বাতিল কৰি দিয়া। 8জন মানুহক এনেই আমি অসমীয়া মানুহে নাগৰিকত্ব দি দিম দিয়কচোন, মাটিয়ে বাৰীয়ে দি দিম। তাৰ কাৰণে কা নামৰ আইনখন আনি গোটেই বিদেশী আহিব পৰা ৰাস্তাটো কিয় আনিছা তেতিয়াহ'লে? এই যে সেইকাৰণে মই অতি স্পষ্টকৈ ক'ব খুজিছোঁ
এই যে মুছলিম বিবাহ একবিলাক যে নাইকিয়া কৰিছে, সেইবিলাক বেলেগ একো কাৰণত নহয়, মুছলিমক ভাল কৰিবৰ কাৰণেও অনা নাই, অকল হিন্দু মুছলমানৰ যুঁজখন লগাই থাকিবৰ কাৰণে, উত্তেজনা সৃষ্টি কৰি থাকিবৰ কাৰণে, কাজিয়াখন লগাই তেওঁৰ মুখ্যমন্ত্ৰীৰ গাদীটো বচাই থাকিবৰ কাৰণে, তেওঁ বিজেপিৰ চৰকাৰখন গঠন কৰি থাকিবৰ কাৰণে, আৰু তেওঁ চৰকাৰখন গঠন কৰি তেওঁ আৰু তেওঁৰ পত্নীৰ নামত সম্পত্তিবিলাক গোগ্ৰাসে গ্ৰহণ কৰি থাকিবৰ কাৰণে এইবিলাক হ'ল তেওঁৰ একোটা প্ৰজেক্ট। এইবিলাক এটা প্ৰজেক্ট। সেইকাৰণে মুছলিমৰ পৰা অসম বচাবৰ কাৰণে বা বিদেশীৰ পৰা অসম বচাবৰ কাৰণে বা বহিৰাগতৰ কাৰণে অসম বচাবৰ কাৰণে তেওঁ এইবিলাক কৰা নাই। বহিৰাগতৰ পৰা অসম বচাবৰ কাৰণে যদি কৰিছিলে তেতিয়াহ'লে অসমীয়া জাতিৰ চাকৰিত PRCটো নালাগে বুলি কিয় তেওঁলোকে নটিচ জাৰি কৰিছিল? আৰু অসমৰ চাকৰিত PRC নালাগে বুলি নটিচ জাৰি কৰাৰ উপৰিও অসমীয়া ভাষাটো বাধ্যতামূলক যে আছিলে সেইটো নাইকিয়া কৰি কিয় দিছে? APSC চাকৰি কিয় অসমীয়া ভাষা নজনা মানুহে পাইছে? LP স্কুলৰ চাকৰি কিয় অসমীয়া ভাষা নজনা মানুহে পাইছে? তো মুঠতে মই এটা কথা আপোনালোকক খাটাংকে কৈ দিছোঁ যে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজন আৰু বদৰুদ্দিন আজমল নামৰ মানুহজন, এই দুজন যদি অসমৰ ৰাজনীতিত থাকে, অসমীয়া মানুহ কোনোদিন শান্তিত থাকিবলৈ নাপায়। এই মানুহ দুইজনকে আমাৰ অসমৰ ৰাজনীতিৰ পৰা বিদায় দি দিব লাগিব। বদৰুদ্দিন আজমলক আমি বিদায় দিলোঁ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বহুত দিগদাৰ হৈছে। সেইকাৰণে তেওঁ টোপনি ধৰা নাই এই কাৰণে নহয় যে ইয়ালৈ অসমৰ মুছলিম মানুহ আহি গোটেই দখল কৰি পেলাইছে, এইকাৰণে নহয় যে হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে তেওঁৰ মুঠতে আকৌ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, সেইকাৰণে তেওঁ ৰাতিটো টোপনি ধৰা নাই। আৰু এইকাৰণে 2026 চনৰ কাৰণে এটা নতুন প্ৰজেক্ট তেওঁৰ নাম আনিছে। সেই প্ৰজেক্টটোৰ নাম হ'ল 40% মুছলমান মানুহ। এইটোৱে হ'ল তেওঁলোকৰ কথা।